5 ছেপ্টেম্বৰ দিনটো শিক্ষকৰ দিন। আমাৰ একাংশ শিক্ষকে সেই দিনটোত কি কৰিছিল? শিক্ষামন্ত্ৰীৰ পৰা আৰম্ভ কৰি মঞ্চত বহি থকা সেই ৰাজনৈতিক ব্যক্তিসকলৰ চৰণ চুই পেলাই যেতিয়া শিক্ষকৰ বঁটাটো লৈছিল, মোৰ তেতিয়া শিক্ষামন্ত্ৰীৰ ভৰি চুই যেতিয়া এজন কৃতি শিক্ষকে বঁটাটো লৈছিলগৈ, শিক্ষামন্ত্ৰীতকৈ বহুত বেছি বয়সত ডাঙৰ, অৱসৰ ল'বলৈ 1 বছৰ আৰু 2 বছৰ আছিল। তাত শিক্ষকো আছিল, তাত শিক্ষয়িত্ৰীও আছিল। ওৰেটো জীৱন শিক্ষকতা কৰি নৈতিকতা আৰু মানৱতাৰ প্ৰমূল্যবোধৰ বাণী বিলাই যদি এজন শিক্ষকে অকল কৃতি শিক্ষকৰ বঁটাটো পাবৰ কাৰণেই নিজক যদি ইমান তললৈ লৈ যাব পাৰে, তেনেকুৱা বঁটা আমাক আচলতে নালাগে। কৃতি শিক্ষকৰ সেই সম্বৰ্ধিত পত্ৰখনে তেখেতক আচলতে কৃতি শিক্ষক নবনায়। তেওঁ যদি সঁচা অৰ্থত ভাল শিক্ষক, তেওঁ যদি সঁচা অৰ্থত কৃতি শিক্ষক হয়, তেওঁ হ'ব লাগিব ছাত্ৰ ছাত্ৰীৰ বুকুত কৃতি শিক্ষক, সম্বৰ্ধনা পত্ৰত নহয়। আমাৰ ৰাজ্যখনত এতিয়া বঁটা বাহনক লৈ তেনেকুৱা হৈছে। কি কৃতি শিক্ষকে কওক, কি পদ্মশ্ৰী পদ্মভূষণ, কি আন যিমানবিলাক সন্মানীয় বঁটা আছে, এতিয়া বহুত মানুহে কেম্পেইনিং কৰি সেই বঁটা বাহন লৈ আছে। তাৰ বিপৰীত গোটেই পৃথিৱীয়ে স্বীকৃতি দিয়া এটা বঁটা হৈছে নোবেল পুৰস্কাৰ। নোবেল বিভিন্ন ক্ষেত্ৰত দিয়া হয়, কিন্তু এই গোটেইখিনিৰ ভিতৰত নোবেল পুৰস্কাৰৰ 3টা বঁটাৰ প্ৰতি বেলেগ এটা আকৰ্ষণ থাকে প্ৰত্যেক বছৰে। আটাইকেইটাৰ প্ৰতি আকৰ্ষণ থাকে, কিন্তু 3টাৰ ক্ষেত্ৰত বিশেষভাৱে এটা আকৰ্ষণ থাকে বিশ্বজুৰি। এটা হৈছে যে শান্তিৰ নোবেল। কোনে পাব এইবাৰ শান্তিৰ নোবেল? এইটো এটা আকৰ্ষণ থাকে, বিভিন্ন ক্ষেত্ৰত দিয়া হয়। আন এটা হ'ল চিকিৎসা বিজ্ঞানত। চিকিৎসা বিজ্ঞানত এইবাৰ বা কাক দিয়ে নোবেল? আপুনি চাব, সঁচাকৈয়ে এনেকুৱা কিছু মানুহৰ হাতত তুলি দিয়া যায়, গোটেই পৃথিৱীখনক সেইসকল বিজ্ঞানীয়ে, সেইসকল চিকিৎসকে এটা নতুন, অকল যে চিকিৎসককে দিয়ে সেইটো নহয়, কিন্তু চিকিৎসা শাস্ত্ৰৰ যে ৰিচাৰ্চ কৰে, তেনেকুৱা মানুহৰ হাততো সেইটো বঁটা পায়। শান্তিৰ চিকিৎসাৰ পিছত আটাইতকৈ আকৰ্ষণীয় সন্মানটোৱেই হৈছে সাহিত্যৰ নোবেল। 1901 চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে নোবেল কমিটিয়ে সাহিত্যৰ নোবেলৰ কথা ঘোষণা কৰিছিল, পৃথিৱীৰ সেই সময়ৰ শ্ৰেষ্ঠ সাহিত্যিকসকলৰ মাজত, সমালোচকসকলৰ মাজত চৰ্চা হৈছিল, কাক দিব সাহিত্যৰ নোবেল। সাহিত্যৰ সমালোচকসকলে সেই সময়ৰ এজন বিশেষ সাহিত্যিকৰ নাম মোটামুটি 80% চৰ্চা কৰিছিল যে এওঁৱেই পাব। মোটামুটি সেই সময়ৰ 80% সাহিত্যিকে আৰু সাহিত্যৰ সমালোচকে ধৰি লৈছিল যে সাহিত্যৰ নোবেল এখেতে পাব। কিন্তু যেতিয়া নোবেল কমিটিয়ে ঘোষণা কৰিছিল, তেওঁ সাহিত্যৰ নোবেল নাপালে। দ্বিতীয়বাৰ যেতিয়া আকৌ ঘোষণা কৰাৰ সময় আহিল, তেখেতৰ আকৌ একেই, প্ৰথমবাৰতকৈ দ্বিতীয়বাৰ আৰু বেছি চৰ্চা হ'ল। সেইবাৰো তেওঁৰ নামটোৱেই সৰ্বাধিক চৰ্চা হ'ল যে এখেতেই পাব চাগে। সেইবাৰো তেওঁ নাপালে। তৃতীয়বাৰ যেতিয়া আকৌ নোবেল পুৰস্কাৰ ঘোষণা কৰাৰ সময় আহিল, সেইবাৰ প্ৰথম আৰু দ্বিতীয়বাৰতকৈ বেছি চৰ্চা হৈছিল যে এইবাৰতো নোৱাৰিব, এখেতক এইবাৰ দিবই লাগিব। প্ৰথমবাৰ নিদিলে, দ্বিতীয়বাৰো নিদিলে, এইবাৰ ক'ত সাৰিব নোবেল কমিটি, এখেতক নিদিয়ে, এখেতে নোৱাৰিব। কিন্তু দুৰ্ভাগ্যজনকভাৱে তৃতীয়বাৰো সেই বিশিষ্ট সাহিত্যিকজনক নোবেল পুৰস্কাৰ দিয়া নহ'ল। 1901 চনত প্ৰৱৰ্তন কৰা সেই বঁটাটো দ্বিতীয়বাৰ তৃতীয়বাৰ নোপোৱাৰ পিছতো তেওঁ 1910 চনলৈকে এইখন পৃথিৱীত জীয়াই আছিল। এবাৰো তেওঁ সাহিত্যৰ নোবেল পুৰস্কাৰ নোপোৱাকৈ এই পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে গুচি গ'ল। সেই সাহিত্যিকগৰাকী আছিল, আপোনালোকে সকলোৱে জানে,
তেওঁৰ নামটো, তেওঁৰ সাহিত্য আপোনালোকে ইয়াত থকা কোনোবাই নিশ্চয় পঢ়িছে। তেওঁৰ নামটোতো আপোনালোকে জানেই, এইটো মোৰ দৃঢ় বিশ্বাস। কিন্তু প্ৰথমবাৰ, দ্বিতীয়বাৰ আৰু তৃতীয়বাৰ যি নবেল পাইছে সাহিত্যত, আপোনালোকে কিমানে জানে বাৰু? আপোনালোকৰ কিমানৰ মনত আছে? মোৰ বিশ্বাস আপোনালোকে ইয়াত থকা গৰিষ্ঠ সংখ্যকৰে নাই। প্ৰথমবাৰ, দ্বিতীয়বাৰ, তৃতীয়বাৰ পোৱা সেই সাহিত্যিক কেইজনক আমি খুব কম মানুহেহে জানো। কিন্তু সাহিত্যৰ বঁটা, সেই নবেল পুৰস্কাৰটো নোপোৱাকৈ পৃথিৱীৰ পৰা গুচি যোৱা সেই বৰেণ্য সাহিত্যিকজনক গোটেই পৃথিৱীয়ে জানে, আজিও জানে, তেতিয়াও জানিছিল। আৰু মানৱ সভ্যতা পৃথিৱীত বৰ্তিত থাকে মানে তেওঁক নমস্য সাহিত্যিক হিচাপে গোটেই বিশ্বই সদায় চিনি পাই থাকিব লাগিব। আৰু তেওঁৱেই হৈছে টলষ্টয়, ৱাৰ এণ্ড পিছৰ স্ৰষ্টা, যুদ্ধ আৰু শান্তিৰ স্ৰষ্টা টলষ্টয়। টলষ্টয়ে নবেল পুৰস্কাৰ নোপোৱাকৈ পৃথিৱীৰ পৰা গুচি গৈছে। এতিয়া মই আপোনালোকক ক'ব বিচৰা কথাটো সেইটোৱেই, সাহিত্যৰ নবেল পুৰস্কাৰ নাপালে মানে টলষ্টয়ৰ কি সাহিত্যিক প্ৰতিভা, টলষ্টয়ৰ কি সাহিত্য কৰ্ম এই প্ৰথম, দ্বিতীয়, তৃতীয় কেইজনতকৈ তলৰ নেকি? নহয়, বহুত ওখ, বহুত ওপৰত। কোনোবাই কেতিয়াবা বঁটা বাহন পালেও মানুহৰ হৃদয় জিনিব নোৱাৰে। আৰু কেতিয়াবা কোনোবাই বঁটা বাহন নোপোৱাকৈ এনেকুৱাকৈ কিছু স্বীকৃতি দিয়ে যিটো মানুহৰ বুকুত খুদিত হয়। আমাৰ অসমত এতিয়া শিক্ষক দিৱসৰ দিনা সেই পৰিৱেশটো হৈ আছে। কৃতি শিক্ষক বঁটাটো পাবৰ কাৰণে আমাৰ একাংশ শিক্ষকে এতিয়া কেম্পেইনিং কৰে। আৰু ইয়াত তেনেকুৱা কোনোবা ব্যক্তি আছে যদি আপোনালোকে মোক মাফ কৰিব, আজিৰ পৰা কেইবছৰমানৰ পূৰ্বে মই নিজে টেলিভিশ্যনত শিক্ষক দিৱসৰ দিনাখন একাংশ শিক্ষকক সাংঘাতিক ধৰণে মই ভৰ্ৎসনা কৰিছিলোঁ। কিয়? 5 ছেপ্টেম্বৰ দিনটো শিক্ষকৰ দিন। আমাৰ একাংশ শিক্ষকে সেই দিনটোত কি কৰিছিল? শিক্ষামন্ত্ৰীৰ পৰা আৰম্ভ কৰি মঞ্চত বহি থকা সেই ৰাজনৈতিক ব্যক্তিসকলৰ চৰণ চুই পেলাই যেতিয়া শিক্ষকৰ বঁটাটো লৈছিল, মোৰ তেতিয়া গাত লাগিছিল। শিক্ষামন্ত্ৰীৰ ভৰি চুই যেতিয়া এজন কৃতি শিক্ষকে বঁটাটো লৈছিলগৈ, শিক্ষামন্ত্ৰীতকৈ বহুত বেছি বয়সত ডাঙৰ, অৱসৰ ল'বলৈ 1 বছৰ আৰু 2 বছৰ আছিল। তাত শিক্ষকো আছিল, তাত শিক্ষয়িত্ৰীও আছিল। ওৰেটো জীৱন শিক্ষকতা কৰি নৈতিকতা আৰু মানৱতাৰ প্ৰমূল্যবোধৰ বাণী বিলাই যদি এজন শিক্ষকে অকল কৃতি শিক্ষকৰ বঁটাটো পাবৰ কাৰণে নিজক যদি ইমান তললৈ লৈ যাব পাৰে, তেনেকুৱা বঁটা আমাক আচলতে নালাগে। কৃতি শিক্ষকৰ সেই সম্বৰ্ধিত পত্ৰখনে তেখেতক আচলতে কৃতি শিক্ষক নবনায়। তেওঁ যদি সঁচা অৰ্থত ভাল শিক্ষক, তেওঁ যদি সঁচা অৰ্থত কৃতি শিক্ষক হয়, তেওঁ হ'ব লাগিব ছাত্ৰ ছাত্ৰীৰ বুকুত কৃতি শিক্ষক, সম্বৰ্ধনা পত্ৰত নহয়। আমাৰ ৰাজ্যখনত এতিয়া বঁটা বাহনক লৈ তেনেকুৱা হৈছে। কি কৃতি শিক্ষকে কওক, কি পদ্মশ্ৰী, পদ্মভূষণ, কি আন যিমানবিলাক সন্মানীয় বঁটা আছে, এতিয়া বহুত মানুহে কেম্পেইনিং কৰি সেই বঁটা বাহন লৈ আছে। তাৰ বিপৰীতে একাংশ মানুহক ওলোটা এটা পৰিৱেশে এতিয়াও প্ৰভাৱিত কৰি আহিছে, যিটো মই ভাবোঁ আপোনালোকৰ ইয়াত আজি বিদ্যমান। গতিকে ইয়াতকৈ মই একো নকওঁ।